হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়া। ৰঙিয়াৰ মৰাণ জানা হাতীখলা পথাৰ এতিয়া উদুলি মুদুলি হৈ পৰিছে। 9 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন। তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি ৰঙিয়াৰ মৰাণ জানা হাতীখলা পথাৰত। দিনে নিশাই ব্যস্ত হৈ পৰিছে আদৰণি সমিতি। সাজু কৰা হৈছে বৃহৎ মঞ্চ, অতিথিশালা, ভোজনালয়, বাণিজ্য মেলা, গ্ৰন্থমেলা। বিভিন্ন জিলা শাখাৰ পৰা ভকত বৈষ্ণৱ আহি শ্ৰমদান কৰিছেহি এই মৰাণ জানা হাতীখলা পথাৰত। 80% কাম সম্পূৰ্ণ হৈছে অধিৱেশনথলীত। 35খন উপসমিতিয়ে অহৰ্নিশে কৰি গৈছে কাম কাজ। ভকত বৈষ্ণৱ থাকিবৰ বাবে নিৰ্মাণ কৰা হৈছে 110টা শিবিৰ। ইয়াত তাৰেই দৃশ্য। বাঁহ, বেত আৰু নৰাৰে নিৰ্মাণ কৰা হৈছে একোটা শিবিৰ। এয়া বৃহৎ ভোজনালয়ৰ দৃশ্য। 10,000 ভকতে একেলগে প্ৰসাদ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰা হৈছে ভোজনালয়। এয়া বৃহৎ ৰান্ধনিগৃহৰ দৃশ্য। ৰান্ধনিগৃহত খন্দা হৈছে 300টা চৌকা। এই 300 চৌকাত অহৰ্নিশে প্ৰসাদ প্ৰস্তুত হৈ থাকিব। আমাৰ ইতিমধ্যে 80% কাম সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও বৃহৎ আকাৰৰ ভোজনালয়ত একেলগে 10,000 মানুহে অন্ন গ্ৰহণ কৰিব পৰাকৈ 300 চৌকা আমি ইতিমধ্যে ৰেডি কৰিছোঁ। এই অধিৱেশনখন আমাৰ বহুদিনৰ মূৰত আহিছে, বহু বছৰৰ মূৰত আহিছে। আমি ভাল লাগিছে আৰু এই অঞ্চলৰ বৃহত্তৰ ৰাইজৰ সকলো মানুহে ইয়াতে জাতিভেদ, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মানুহে আহি ইয়াত শ্ৰমদান কৰিছে। লক্ষ লক্ষ ভকত বৈষ্ণৱক এতিয়া আদৰিবলৈ এক প্ৰকাৰ সাজু হৈছে ৰঙিয়াবাসী। আপোনালোকৰ চেনেলৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক তথা ভক্তপন ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক। অহা ফেব্ৰুৱাৰী মাহৰ 9, 10, 11 তাৰিখ ইয়াত যি অধিৱেশন ভাগ হ'ব, আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক, সহায় সহযোগ কৰক আৰু আপোনালোকৰ পদধূলিৰে আমাক ধন্য কৰক। অহা 9, 10, 11 ফেব্ৰুৱাৰীত আমি প্ৰায় 30 লক্ষ ভকতৰ আদৰিবলৈ সাজু হৈ আছোঁ এতিয়া আৰু চাওঁ বুলি আছোঁ বাপা। হয় আৰু কি ক'ম আৰু চাওঁ বুলি আছোঁ আৰু ভকতসকল যি স্থানতেই সমবেত হৈছে সেই স্থানতেই হৰিনামৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। অধিৱেশনথলীৰ অস্থায়ী নামঘৰত অহৰ্নিশে চলি আছে নাম কীৰ্তন। মাজত মাত্ৰ আৰু কেইটামান দিন। 9 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব ৰঙিয়াৰ মৰাণ জানা হাতীখলা পথাৰ। অনাদি অনন্ত কাললৈ পুণ্যভূমি হৈ পৰিব এই পথাৰখন। ৰঙিয়াৰ পৰা হানিফ আলী, DY 365।